প্ৰথমে মই জেৰিনাই মোৰ আন এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে পটলৰ একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছোঁ। এইদৰে পটলৰ তৰকাৰীখন ৰান্ধিলে খাবলৈ বহুত বেছিকৈ ভাল লাগে। আশা কৰিছোঁ মোৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক। মই কেইটামান পটল লৈ লৈছোঁ আৰু পটলৰ আগ আৰু পাছ দুইটা কটাৰীৰে কাটি লৈছোঁ আৰু ওপৰৰ বাকলিখিনি কটাৰীখনে চুচি দিছোঁ। আপোনালোকে যদি চুচিব নিবিচাৰে একেবাৰে পাতলকৈ বাকলিটো বখলিয়াই দিবও পাৰে। মই এনেকৈ চুচি দিয়ে ভাল পাওঁ বাবে চুচি দিলোঁ। পটলখিনি বাকলি বখলিয়াই লৈ ভালকৈ ধুই আনিলোঁ। লগতে দুটা আলুৰ বাকলি গুচাই ল'লোঁ আৰু এতিয়া পটলখিনি মই ঘূৰণীয়াকৈ কাটি লৈছোঁ। এই ৰেচিপিটোত অকণমান ডাঙৰ ডাঙৰকৈ কাটিলে ভাল লাগে। আপোনালোকে যদি পটল দীঘলকৈ কাটি ভাল পায় তেনেহ'লে দীঘলকৈ কাটি ল'ব পাৰে। যেনেকৈ নাকাটক কিয় অলপ ডাঙৰ ডাঙৰকৈ কাটিব। এই তৰকাৰীখনত অলপ ডাঙৰকৈ কাটিলেহে খাই ভাল লাগে। এতিয়া আলু দুটা টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। এতিয়া মই গেছটো অন কৰিলোঁ আৰু গেছ অন কৰি কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাত জোখমতে মিঠাতেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাত মই আগতে কাটি ৰখা আলু আৰু পটলখিনি দি দিছোঁ। এতিয়া একেবাৰে কম জুইত 10-15 মিনিটমানৰ কাৰণে এইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া সকলোখিনি ভালকৈ লৰাই দিছোঁ আৰু গেছৰ চুইচটো একেবাৰে কম জুইত ৰাখি ঢাকনখন লগাই থৈ দিম। অলপ সময়ৰ পাছত মই ঢাকনখন দাঙি চাইছোঁ, আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আপোনালোকেও এনেকৈ লৰাই থাকিব, নহ'লে কেৰাহী তলিত লাগি যাব পাৰে। সেয়ে লৰাই থাকিব লাগে আৰু গেছৰ চুইচটো মিডিয়াম টু ল'তে ৰাখিব। ঢাকনখন দাঙি আকৌ এবাৰ লৰাই দিছোঁ। এয়া দেখিছেনে পটল আৰু আলুৰ কালাৰটো চেঞ্জ হ'ব হৈছে। এনেকৈ ভাজি ল'লে খাবলৈ বেছি ভাল লাগে আঞ্জাখন। আৰু এতিয়া মই এখন কাঁহীত নমাই লৈছোঁ। এতিয়া মই সেই একেখন কেৰাহীতে আকৌ অলপমান জোখমতে মিঠাতেল দি ল'ম। মিঠাতেলখিনি গৰম হোৱাৰ পাছত আধা চামুচ মই পাঁচফোৰণ দিম। পাঁচফোৰণখিনি ফুটি অহাত এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটিছিলোঁ, পিঁয়াজটো দি দিছোঁ আৰু দুটা পকা জলকীয়া দুফাল কৰি দি দিছোঁ। লগতে আদা নহৰু থেতেলিয়াই এচামুচমানৰ জোখত দি দিছোঁ। এতিয়া এইখিনি মিডিয়াম জুইতেই মই অলপ দেৰি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা পৰিছে আৰু আদা নহৰু গোন্ধটো নাইকিয়া হৈ গৈছে। এতিয়া মই এটা বিলাহী সৰু সৰুকৈ কাটি দি দিছোঁ। আৰু ভালকৈ লৰাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বিলাহীটো গ্ৰাইণ্ড কৰিও লৈ ল'ব পাৰে। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। সোৱাদ অনুসৰি সৰু চামুচেৰে আধা চামুচ হালধি গুড়ি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ সিজালৈকে ভালকৈ লৰাই লৈছোঁ। এয়া দেখিছেনে বিলাহীখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই সৰু চামুচে আধা চামুচ জিৰা গুড়ি, সৰু চামুচে আধা চামুচ ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি আপোনালোকে নিজৰ জোখমতে দিব। আৰু এইখিনি ভালকৈ এবাৰ লৰাই দিছোঁ। আৰু এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু মিক্সাৰটোৱে তেল এৰিব ধৰিছে। এতিয়া আগতে কাটি ৰখা আলু আৰু পটলখিনি দি দিছোঁ। ভালকৈ এনেকৈ লৰাই দিব যাতে মছলাখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ আলু আৰু পটলৰ গাত লাগি ধৰে। এতিয়া কম জুইত ৰাখি এইখিনি ঢাকন দি থৈ দিছোঁ। অলপ সময়ৰ পাছত মই আকৌ ঢাকনখন দাঙি চাইছোঁ, আকৌ এবাৰ লৰাই দিছোঁ। আপোনালোকেও এনেকৈ ঘনকৈ লৰাই থাকিব। আকৌ ঢাকনখন লগাই 5 মিনিটমানৰ কাৰণে থৈ দিম। 5 মিনিটমানৰ পাছত আকৌ ঢাকনখন দাঙি চাইছোঁ, আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। বহুত বেছি দেৰি ভাজি থাকিব নালাগে, যিহেতু আমাৰ বিলাহীখিনি সিজিয়ে আছিলে, লগতে আলু আৰু পটলখিনিও আগতে ফ্ৰাই কৰাই আছিলে। এতিয়া মই আধা গিলাচ পানী যোগ কৰিছোঁ। এই আঞ্জাখনত বহুত বেছিকৈ পানী দিব নালাগে, গ্ৰেভি যেন হৈ থাকিলেই হ'ব।
এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ আৰু এইখিনি উতল অহালৈ ঢাকোনখন লগাই ৱেইট কৰিম। 6-7 মিনিটমানৰ পাছত ধুনীয়াকৈ উতলি আহিলে আৰু ঢাকোনখন খুলি আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এয়া চাওক ধুনীয়াকৈ সিজিয়ে গৈছে। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিম আৰু এনেকৈ 10 মিনিটমানৰ কাৰণে ৰাখি থ'ম। প্ৰায় 10 মিনিটমানৰ পাছত ঢাকোনখন দাঙি চাইছোঁ। এয়া চাওক ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। এতিয়া মই এটা বাতিলৈ পৰিৱেশন কৰিবৰ কাৰণে নমাই লৈছোঁ। আপোনালোকে বাৰু এনেকৈ পটলৰ তৰকাৰী বনাই খাইছেনে? যদি নাই খোৱা এবাৰ নিশ্চয় বনাই খাব আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই তৰকাৰীখন ভাত, লুচি, ৰুটি, পৰঠা সকলো লগতে খাই ভাল লাগে। আজি যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোক নিশ্চয় ছাবস্ক্ৰাইব কৰি দি আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব, তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ।